গুড মৰ্ণিং গাইজ আৰু এয়া মেডিকেল যাবৰ কাৰণে সাজু হৈ আছোঁ। হাজবেণ্ডে নখকেইটা কাটি দিছে ভৰিৰ আৰু ইফালে নেইল পলিচ গুচাই দিছে। সেই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি 8 আগষ্ট আৰু অহাকালি চিজাৰিং কৰিব। চ' এতিয়া ৰাতি শুম আৰু ৰাতি 11টামান বাজিলে। 8টা মানতে খোৱা বোৱা মই কৰি লৈছোঁ। 8টাৰ আগতে খাব দিছিলোঁ ভাত, তাৰপিছত এতিয়া অলপ পানী খাব পাৰিম বুলি কৈছে, কিন্তু অকণমান আগতে খালোঁ আৰু এতিয়া নাখাওঁ। চ' বাকী চব ৰেডি হৈছে, বেগ পেকিং হৈ গৈছে আৰু যাব লাগে। ৰাতিপুৱা সোনকালে যাব লাগিব, সোনকালে কৰিব। চ' খোৱা দেখুৱাম আৰু আশীৰ্বাদ কৰিব সকলোৱে। আৰু ইফালে বেগ পেকিং হৈ গৈছে। এইটো বেবীৰ বেগ, গোটেইখিনি লৈছোঁ ইয়াতে যিখিনি লাগে বেবীৰ। তাৰপিছত এইটো মোৰ বেগ, মই ইয়াতে কাগজখিনি লৈছোঁ, যিখিনি মেডিকেলৰ কাগজ আছে গোটেইখিনি। চ' যাব লাগে আৰু ৰাতিপুৱা। ঠিক আছে, গুড নাইট, পুৱা লগ পাই আছোঁ। সেই গাইজ, গুড মৰ্ণিং। আৰু এতিয়া 4টা বাজিব আৰু ৰেডি হৈছোঁ, গা পা ধুই 3টামানত উঠিলোঁ। তাৰপিছত এতিয়া গা চা ধুলোঁ, মাও মন্দিৰত চাকি দি আছে। তাৰপিছত যাম আৰু ভয়ো লাগি আছে অকণমান, ভালো লাগি আছে। এতিয়া 4টা বাজিছে আৰু বাজিব আৰু 5 মিনিট আছে। চ' দেখুৱাম, মইতো দেখুৱাব নোৱাৰিম বাৰু, কিন্তু কৈ থৈছোঁ মই এওঁ। আৰু যদি পাৰে চব ঠিকে থাকে হয়, ভালে হয়, তেনেহ'লে দেখুৱাব বাৰু। আৰু এয়া আমি ওলাই আহিলোঁ, একেবাৰে আন্ধাৰে হৈ আছে। আৰু এতিয়া পালোঁ লখৰা। মেডিকেল পাই গ'লোঁ। Usahakan halo deh. আৰু এয়া মোৰ মূৰৰ বিষত অৱস্থা বেয়া, একেবাৰে মূৰটো দাঙিবই নোৱাৰোঁ। Bye. Bruno.
কিমান খুবে মোক দিদি যান বুলি মাতা দিদি যা কেনেকুৱা অনুভৱ মজা বাই হৈ কেনে পুৰা মাহিদেউ কেনেকুৱা আমি মারিছি নাকি কি শেষ দেখি দেখি তো শোনাই এই হয় শেষ এই যে কি কি চাইছ লাইক কি চাইছ বল দেখি আছে বডি দেখি বক্সিং খেলবো বডি দেখে আছে ওতে ও বক্সিং খেলবা হ্যাঁ বক্সিং খেলবা হ্যাঁ হ্যাঁ কদা ক্যামেরা শায় আছে নাকি এই ক্যামেরা Hey guys, আৰু আজি বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই মানে মেডিকেলৰ পৰা অহাৰ পিছত আকৌ মই ভিডিঅ' বনোৱাই নাই তাৰপিছত মেডিকেলতো বেছি একো ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ যিখিনি বনাইছে হাজবেণ্ডে বনাইছে আৰু বাকী মই একো বনাব নোৱাৰিলোঁ কাৰণ বহুত বেছি মূৰৰ বিষ হৈছিলে উঠিবই নোৱাৰোঁ তেনেকুৱা হৈছিল তাৰপিছত মানে ফাৰ্ষ্ট ডেটো মই শুয়ে আছোঁ তো মই সেইখিনি দিনাতো একো বনাব নোৱাৰোঁ কিন্তু তাৰে নেক্সট ডেৰ পৰা 4 দিন নহয় 5-6 দিনমান মানে মূৰৰ বিষত মই উঠিব নোৱাৰোঁ যি খাইছোঁ শুই টেবলেটো খাইছোঁ শুই মানে শুই থাকিলে একো নাই মূৰৰ বিষ নকমাই মানে গম নাপাওঁ উঠি দিলে অকণমান মূৰটো দাঙিলে মানে মূৰৰ বিষ ষ্টাৰ্ট হৈ যায় মানে এনেকুৱা মূৰৰ বিষ যে বহি থাকিবই নোৱাৰি সহ্য কৰিবই নোৱাৰি তেনেকুৱা হৈছিলে তাৰপিছত 3 নম্বৰ দিনাই ঘৰত আহিব দিছে আমাক আৰু বাকী চব ঠিকে আছোঁ ভালে আছোঁ আৰু বেবিও ঠিকে আছে চব ভালে আছিলে সেইকাৰণে আহিব দিলে সোনকালে তাৰপিছত ভালেই হ'ল মেডিকেলত থকাটো ইমান ভাল নালাগে ঘৰত যিখিনি ফ্ৰী পায় চ' এতিয়া বেবি শুই আছে আৰু আজি 21 দিন হ'ল আজি আমাৰ যিখিনি নিয়ম থাকে আজি শেষ হ'ল মানে যিখিনি নিয়ম মানিব লাগে চ' আজি শেষ হ'ল আমাৰ 21 দিনতে শেষ হয় এনে মাহঁতৰ পিনে 30 দিনত শেষ হয় চ' আমাৰ হাজবেণ্ডহঁতৰ পিনে 21 দিনত শেষ হয় তাৰপিছত সেইকাৰণে আৰু পিছত ভিডিঅ'ই বনোৱা নাই ভাবিছোঁ একেবাৰে কেইদিনমান পিছত বনাম বেবীৰ লগতো ব্যস্ত হৈ থকা যায় চ' আজি এতিয়া শুই আছে বোলো ভিডিঅ' বনাওঁ আৰু সকলোকে জনাওঁ
আছে, চব ঠিকে আছে, বেবীও ঠিকে আছে আৰু ময়ো ঠিকে আছোঁ। চ' সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বেবীটো যাতে ভালে ভালে থাকে আৰু ভিডিঅ' দি থাকিম, চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।